এমিবা এবিধ এককোষী আৰ্দ্ৰ প্ৰাণী। পৃথিৱীৰ অন্যতম এটা আশ্চৰ্যকৰ প্ৰাণী এমিবা। অতি আশ্চৰ্যকৰ প্ৰাণী। ইয়াৰ কোনো নিৰ্দিষ্ট অংগ নাই, ইয়াৰ কোনো নিৰ্দিষ্ট আকৃতি নাই। প্ৰয়োজনত এমিবাই তাৰ দেহৰ আকৃতি যিকোনো ধৰণৰ কৰিব পাৰে। এমিবাই কুটপথ সৃষ্টি কৰে। কুটপথ হৈছে তাৰ দেহৰ যিকোনো এটা অংশ আগবঢ়াই দি আঙুলি সদৃশ অংগ সৃষ্টি কৰে, সেয়াই হৈছে কুটপথ। আৰু প্ৰয়োজনত সেই কুটপথ সামৰি ল'ব পাৰে। সেই কুটপথৰ সহায়তেই এমিবাই এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। আনহাতে সেই কুটপথৰ সহায়ত এমিবাই খাদ্য গ্ৰহণ কৰে। এমিবাই তাতোতকৈ সৰু বেক্টেৰিয়াজাতীয় জীৱ ভক্ষণ কৰে। আৰু যেতিয়া খাদ্যৰ ওচৰলৈ আহে, তেতিয়া এমিবাই কুটপথ সৃষ্টি কৰি মুখৰ দৰে আকৃতি সৃষ্টি কৰে। সেই মুখৰ ভিতৰলৈ বেক্টেৰিয়াটো সুমুৱাই লয় আৰু তাক লাহেকৈ কুটপথ বন্ধ কৰি দি তাৰ দেহৰ ভিতৰলৈ সুমুৱাই লয়। দেহৰ ভিতৰত যেতিয়া তাৰ আহাৰ দ্ৰব্যখিনি সোমাই পৰে, সেই দেহটোৰ ভিতৰত সৃষ্টি হয় খাদ্যৰ ৰিক্তিকা। ইতিমধ্যে খাদ্য ৰিক্তিকালৈ কোষপৰশৰ পৰা প্ৰয়োজনীয় পাচক দ্ৰব্যসমূহ আহে। পাচক দ্ৰব্যসমূহে সেই খাদ্য দ্ৰব্যখিনি পাচন কৰে। পাচন কৰাৰ পিছত আকৌ সেই কোষক দ্ৰব্যই তাৰ পুষ্টিকাৰক দ্ৰব্যসমূহ শোষণ কৰি লয়। শেষত যিখিনি অপাচিত খাদ্যবস্তু ৰৈ যায়, সেই খাদ্যবস্তুখিনি এমিবাই তাৰ ৰিক্তিকাটো দেহৰ কাষলৈ লৈ দেহৰ পৰা ফালি দিয়ে। সেই অপ্ৰয়োজনীয় অপাচিত পদাৰ্থখিনি দেহৰ পৰা বাহিৰ হৈ যায়। এনেকৈ এমিবাই নিজৰ পৰিপুষ্টি সাধন কৰে। আশ্চৰ্যজনক কথাটো হ'ল এমিবাৰ নিৰ্দিষ্ট মুখ নাই, পাকস্থলী নাই, পাচক গ্ৰন্থি নাই। তথাপি এমিবাৰ পাচনতন্ত্ৰৰ লগত মানুহৰ পাচনতন্ত্ৰ এটা সাংঘাতিক ধৰণৰ মিল আছে। সেই মিলখিনি কিন্তু বৰ চমকপ্ৰদ। মানুহৰ দৰে এমিবায়ো মলত্যাগ কৰে, কিন্তু এমিবাৰ মলত্যাগ কৰিব পৰা কোনো নিৰ্দিষ্ট অংগ নাই, যিদৰে মানুহৰ নিৰ্দিষ্ট অংগ আছে। গতিকে আমি দেখিলোঁ যে এমিবাৰ কোনো ধৰণৰ নিৰ্দিষ্ট পাচন অংগ নাই। আমি মানুহৰ পৰিপুষ্টি, মানুহৰ পাচনতন্ত্ৰৰ আমি এমিবাৰ লগত ইমানেই সাদৃশ্য দেখা পাওঁ যে আমি ইয়াৰ দ্বাৰা আমি গম পাম অতি নিম্ন স্তৰ জীৱৰ ক্ৰমবিকাশ ঘটি মানুহৰ দৰে উচ্চ স্তৰ জীৱৰ সৃষ্টি হৈছে। আৰু সেই নিম্ন স্তৰৰ পাচন প্ৰক্ৰিয়াটো উচ্চ স্তৰলৈ ক্ৰমে জটিল হৈ গৈ আছে। মানুহে মুখেৰে আহাৰ ভক্ষণ কৰে আৰু ভক্ষণ কৰাৰ পিছত খাদ্যনলীৰ ভিতৰলৈ গৈ থাকোঁতে খাদ্যনলীৰ বিভিন্ন অংশত আহাৰৰ বিভিন্ন উপাদানবোৰ পাচন হৈ গৈ থাকে। পাচনৰ পিছতে আহে শোষণ কাৰ্য, আৰু এই শোষণ কাৰ্য খাদ্যনলীৰ ভিতৰতেই সংঘটিত হয়। আহাৰখিনি শোষণৰ পিছত যিখিনি আমাৰ অপাচিত অপ্ৰয়োজনীয় পদাৰ্থ, সেইখিনি পুনৰ বৃহদান্তলৈ যায় আৰু বৃহদান্তৰ পৰা মলদ্ৰা আদি বাহিৰ হৈ যায়। গতিকে দেখা যায় এমিবাৰ নিৰ্দিষ্ট অংগ নাই, কিন্তু এমিবাৰ এই গোটেই প্ৰক্ৰিয়াটো আমি দেখা পাওঁ। মানুহৰ ক্ষেত্ৰতো আহাৰ পাচন কৰিবলৈ বিভিন্ন ধৰণৰ পাচক দ্ৰব্য আহে, এমিবাৰ ক্ষেত্ৰতো আহে। গতিকে এমিবা আৰু মানুহৰ পাচনৰ ক্ষেত্ৰত এটাই আমি বৈসাদৃশ্য দেখিম যে এমিবাৰ দেহটো সৰল, গতিকে পাচন কাৰ্যও সৰল, আৰু মানুহৰ দেহৰ গঠন জটিল, গতিকে পাচন কাৰ্যও জটিল। আহকচোন আমি এতিয়া এমিবাই কেনেকৈ আহাৰখিনি গ্ৰহণ কৰিছে, আহাৰখিনি দেহৰ ভিতৰলৈ সুমুৱাই লৈছে, কেনেকৈ মলত্যাগ কৰিছে, আমি তাৰে এটা সৰু ভিডিঅ' আমি সকলোৱে চাই লওঁ। ভোক লাগি থকাৰ সময়তে মোৰ কাষলৈ মোৰ লোভনীয় বেক্টেৰিয়া এটা আহি আছে। হেৰা বেক্টেৰিয়া মাইনা,
ৰ'বা দেই, তোমাৰ লগত মোৰ এটা আন্তৰিক কথা আছে। ফুটপথ দুটা মেলি মুখ এখন তৈয়াৰ কৰি লওঁ। বেচেৰি এতিয়া বেক্টেৰিয়া মাইনাজনী মোৰ মুখৰ ভিতৰত সোমাই গ'ল। এতিয়া মুখখন বন্ধ কৰি দিওঁ। তুমি ইমান মৰমেৰে মাতি ক'ত ভৰাই দিলা? ইমান এন্ধাৰ এন্ধাৰ লাগিছে। তুমি এতিয়া মোৰ খাদ্য হ'লা। বেয়া নাপাবা দেই মাইনা, তুমি সোনকালেই হজম হৈ যাবা। বহুদিনৰ মূৰত পেট ভৰাই ভাল ভোজন এটা কৰিলোঁ দেই। বেক্টেৰিয়াৰ সোৱাদেই বেলেগ। এতিয়া আকৌ পায়খানা কৰাৰ সময়। মোৰ নিৰ্দিষ্ট মুখ নাই। একেদৰে পায়খানা কৰিবলৈকো নিৰ্দিষ্ট ফুটা নাই। দেহটো যিকোনো এফালে খুলি দিলেই হ'ল। বাহ কি মজা! হাহ হাহ হাহ। এতিয়া গাটো বহুত ভাল, শক্তি পাইছোঁ। এতিয়া বংশ বিস্তাৰ কৰাৰ কাৰণে সাজু হওঁ।